ৰঙিয়াৰ এগৰাকী সাহসী আৰু পৰিশ্ৰমী মহিলাই নিজৰ দৃঢ় মনোবল আৰু উদ্যোগী মানসিকতাৰে সমাজত এক অন্যান্য আদৰ্শ স্থাপন কৰিবলৈ সক্ষম হৈছে। এইগৰাকী মহিলা হৈছে নমিতা কলিতা। আৰ্থিক অনটন আৰু জীৱনৰ বিভিন্ন প্ৰতিকূলতাৰ মাজতো হাৰ নামানি আগবাঢ়ি গৈ নমিতাই আজি নিজকে এগৰাকী সাহসী তথা সফল ব্যৱসায়ী ৰূপত নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। নমিতা কলিতাৰ পৰিয়ালটো আৰ্থিকভাৱে কিছু সমস্যাত আছিল। কেতিয়াবা দৈনন্দিন প্ৰয়োজন পূৰণ কৰাটো কঠিন হৈ পৰিছিল। এনে সময়ছোৱাত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে লাভ কৰা আৰ্থিক সহায় আৰু ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সহযোগত প্ৰাপ্ত প্ৰশিক্ষণে নমিতাৰ জীৱনত এক নতুন দিশ মুকলি কৰে। প্ৰশিক্ষণৰ সময়ছোৱাত তেওঁ খাদ্য প্ৰস্তুতকৰণ, ব্যৱসায় পৰিচালনা, গ্ৰাহক সেৱা আদি বিষয়ত ভালদৰে শিকিবলৈ সক্ষম হয়। এই প্ৰশিক্ষণ আৰু চৰকাৰী আঁচনিৰ ধন সৎব্যৱহাৰ কৰি নমিতাই এখন সৰু হোটেলৰ ব্যৱসায় আৰম্ভ কৰে, য'ত নিজ হাতেৰে বিভিন্ন ধৰণৰ খাদ্য আৰু পৰম্পৰাগত খাদ্য প্ৰস্তুত কৰি অতি কম সময়ৰ ভিতৰতে গ্ৰাহকৰ মন জয় কৰিবলৈ সক্ষম হয়। পৰিষ্কাৰ পৰিচ্ছন্নতা, সুলভ মূল্য আৰু সোৱাদযুক্ত খাদ্যই তেওঁৰ হোটেলখনক অঞ্চলটোক যথেষ্ট জনপ্ৰিয় কৰি তোলে। হিচাপে মই বহুত ভাল পাইছোঁ। মোৰ ল'ৰাটো চাৰ্চত পঢ়ে, মই যাওঁতেও সোমাওঁ মই দেখা পাওঁ বহুত কষ্ট কৰে আৰু যিখিনি বস্তু বনায় সেইখিনিও বহুত ভাল লাগে। চিঙৰা হওক, গজা হওক হেৰি কৰে। তাৰপিছত আৰু মই দেখা পাওঁ আমাৰ দাদাও ইয়াতে কাম কৰি থাকে, কিন্তু মই সুধোঁ কোনে বনায়, কৈছে মই ক'ৰ পৰা কিনি আনি পেলাই মই হেৰি কৰে নেকি, নহয় নিজে বনায়। নিজে বনোৱা হিচাপে এজন মহিলা হিচাপে যিখিনি চিঙৰা বা গজা বনায় সেইটোতো বেলেগ হোটেলতকৈ বহুত টেষ্ট, আৰু যিখিনি কষ্ট কৰে তেওঁ ঘৰৰ গৃহিণী হিচাপে, সেইফালৰ পৰাতো বহুত ধন্যবাদ জনাইছোঁ। এনেকুৱাকৈ যদি আৰু এওঁক দেখি আৰু দুই একজনে যদি এনেকুৱাকৈ ভাবি পেলাই কৰিব খোজে, আৰু সকলো আঁচনিটো দিছেই চৰকাৰৰ ফালৰ পৰা 10,000 দিছে আৰু কিবা দিছে, এনেকুৱাকৈ যে 10,000খিনি যি পইচাখিনি যাতে ক'ৰবাত হোটেল হওক, ক'ৰবাত ফাৰ্ম এখনত যদি লগাই এৱাৰ দৰকাৰ, নিশ্চয় এজন উপকৃত মহিলা হিচাপে উপকৃত হ'ব। নমিতা কলিতাৰ এই সফলতাৰ খবৰ ৰাজ্য চৰকাৰৰো দৃষ্টি আকৰ্ষণ কৰে। মুখ্যমন্ত্ৰীয়ে এগৰাকী গ্ৰামীণ মহিলাই নিজৰ পৰিশ্ৰম আৰু চৰকাৰী আঁচনিৰ সঠিক ব্যৱহাৰেৰে স্বাৱলম্বী হোৱাত যথেষ্ট প্ৰশংসা কৰে। এই সাফল্য কেৱল নমিতাৰ ব্যক্তিগত জয় নহয়, ই চৰকাৰী আঁচনিসমূহৰ সাৰ্থকতাও প্ৰতিফলিত কৰে। চৰকাৰী আঁচনিৰ দ্বাৰা যে মানুহে জীৱনৰ গতিপথ সলনি কৰিব পাৰে তাৰে উদাহৰণ ৰঙিয়াৰ নমিতা কলিতা। শ্ৰী নমিতা কলিতা। মই 2023 পৰা এই হোটেলখন আৰম্ভ কৰিছোঁ। মই ইয়াত অৰ্ডাৰ দিলে ভাত আৰু মানে পৰঠা বা লাড়ু পিঠা এইবিলাকো দিওঁ। তাৰোপৰি ডেলি চিঙৰা, গজা, নিমকি এইবিলাক বনাওঁ। ইনকাম কেনেকুৱা আপোনাৰ? ইনকাম মানে ডেলি কেতিয়াবা সেইটোতো গেৰাণ্টি নাই না, কেতিয়াবা 3,000 হয়, 5,000 হয়, 2,000 হয়, কিন্তু মাহিলী ইনকাম 12 মান থাকে। আৰু কি সুবিধা লাভ কৰিলে চৰকাৰৰ পৰা, আঁচনিবিলাকৰ পৰা কিমান টকা পালে? ASRMৰ জৰিয়তে মই গোটৰ জৰিয়তে মই এটা 50,000, এটা 25,000 আৰু মহিলাকে গোটৰ থ্ৰু দি আৰু 6 লাখ এটা পাইছোঁ। স্বামী এনে একো কৰা নাছিল, এতিয়া মোৰ লগতে অলপমান সহায় কৰি দিয়ে আৰু। আপোনাৰ দৰে এনেকুৱাকৈ যদি নিজাববীয়াকৈ ব্যৱসায় আৰম্ভ কৰে নিশ্চয় কোনো অসুবিধা নাই। মই তোমাৰ আজৰি সময়ত আৰু ওচৰতে ছাগলী ফাৰ্ম এখনো খুলি থৈ দিছোঁ। তাকো চোৱা চিতা কৰোঁ মানুহ নাথাকিলে। ঘৰ যাতে ওচৰতে একো অসুবিধা নাই, ঘৰৰ কামখিনিও কৰোঁ। অন্য মহিলাবিলাকক কি ক'ব, এই যিবিলাকে এনেকৈ যদি আপোনাৰ নিচিনা আগবাঢ়ি যায়? অন্য মহিলা কি ভালে হ'ব আৰু ক'লে ঘৰৰ বোজা হ'ব নালাগে, বা স্বামীক কৰাবলৈ গ'লে বা এযোৰ কাপোৰ ল'ব লগা হ'লে বা কিবা অলপ ল'ৰা ছোৱালী খৰচ পাতিৰ কাৰণে হাত পাতিব নালাগে আৰু। মোৰ ছোৱালীজনীৰে সেনেকুৱা হৈছে, পঢ়াৰ কিমান অসুবিধা, এই দোকানখনৰ জৰিয়তে তাক মই সহায় কৰিব পাৰিছোঁ এতিয়া নিজাববীয়াকৈ ধুনীয়াকৈ। নমিতাৰ লগতে অঞ্চলটোৰ সচেতন লোকসকলেও মহিলাসকলক আৰ্থিকভাৱে আগুৱাই নিয়াৰ উদ্দেশ্যে ৰূপায়ণ কৰা মহিলা উদ্যমিতা আঁচনিৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছে।
নমিতা কলিতা কেৱল নিজৰ পৰিয়ালটোক আৰ্থিক সুৰক্ষা দিবলৈ সক্ষম হোৱা নাই, লগতে অঞ্চলটোৰ আন বহু মহিলাকো আত্মনিৰ্ভৰশীল হ'বলৈ প্ৰেৰণা যোগাইছে। আত্মবিশ্বাস আৰু সঠিক সুযোগৰ সৎ ব্যৱহাৰেৰে স্বাৱলম্বী হোৱা নমিতা কলিতা এতিয়া অঞ্চলটোৰ অন্য মহিলাসকলৰ বাবে এক নতুন জেউতিৰ আদৰ্শ হৈ পৰিছে। তেওঁৰ কাহিনীয়ে এইটো স্পষ্টকৈ প্ৰমাণ কৰে যে ইচ্ছাশক্তি আৰু সহায়ৰ সঠিক ব্যৱস্থা থাকিলে যিকোনো মহিলাই নিজৰ সপোন পূৰণ কৰিব পাৰে।